সপোন সপোন লগা তোমাৰ সেই মিঠা চানি নীলা নীলা চকু জুৰি মেঘালী চুলি মেলি সপোন হৈ বাগৰা এই মিঠা সন্ধিয়া তুমি লগা এজাক মলৈ দিচাঙৰে গধূলি তুমি ময়ো মলি সপোন সপোন লগা তোমাৰ সেই মিঠা চানি নীলা নীলা চকু জুৰি মেঘালী চুলি মেলি সপোন হৈ বাগৰা সেই মিঠা সন্ধিয়া তুমি লগা এজাক মলয়া বতাহ। বিক্ৰম সাগৰ কাকতিৰ কণ্ঠত দিচাঙৰ গধূলি বিহুঘৰীয়া গীতটি খুব সুন্দৰভাৱে পৰিৱেশন কৰিছে আৰু ভাল লাগিছে। ভৱিষ্যতেও এনেকৈ গীত পৰিৱেশন কৰি যাব বুলি আশা ৰাখিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আমাৰ ভাইটি কাকপথাৰ অঞ্চলৰ দিয়াকপাৰ গাঁৱৰ বিক্ৰম সাগৰ কাকতি তেওঁ এটা গীত বাণীবদ্ধ কৰিলে। আজি সেই গীতটো শুভ উন্মোচন হ'ব। উন্মোচন কৰিবৰ বাবে আমি অসম বিধানসভাৰ প্ৰাক্তন ডুমডুমা সমষ্টিৰ বিধায়ক দিলীপ বুঢ়ান ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতক আমি চিনাকি কৰাই দিয়াৰ লগতে বিক্ৰম সাগৰ কাকতিৰ মাকে এখনি ফুলাম গামোচাৰে আগন্তুক বিহুৰ ওলগ যাচিব। আমাৰ মাজত আছে প্ৰতিদিন টাইমৰ সাংবাদিক ৰমন মৰাণ। তেখেতক আমি চিনাকি কৰাই দিয়াৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচি এখনি ফুলাম গামোচাৰে ওলগ যাচিব বিচাৰিছোঁ। ওলগ যাচিব আমাৰ কণ্ঠশিল্পী বিক্ৰম সাগৰ কাকতিয়ে। আমাৰ এই উন্মোচনী অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰজিৎ দুলীয়া। তেখেতক আমি চিনাকি কৰাই দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিব বিচাৰিছোঁ। ওলগ যাচিব বিক্ৰম সাগৰ কাকতিৰ পেহীয়েকে। তেখেতক আমি এখনি ফুলাম গামোচাৰে আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত এই অনুষ্ঠানত উপস্থিত আছে ৰাজীৱ শদিয়াৰ লগত বাদ্যশিল্পীসকল। গোটেই শিল্পীসকলৰ বাবে আমি তেখেতসকলৰ তৰফলৈ এখনি ফুলাম গামোচাৰে আগন্তুক ৰঙালী বিহু ওলগ যাচিব বিচাৰিছোঁ। ওলগ যাচিব আমাৰ কণ্ঠশিল্পী বিক্ৰম সাগৰে।